নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব নতুনকৈ 5টাকৈ আঁচনিৰ সুবিধা। কিন্তু কি আঁচনি কেনেকৈ আবেদন কৰিব সবিশেষ জানিব। লগতে যিসকল দুখীয়া পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ, কাৰণ ৰাজ্যত নতুনকৈ লাখ লাখ পৰিয়ালে পাব চৰকাৰী পকী ঘৰ। লগতে PM কিষাণ যোজনা 21 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 21 নম্বৰ কিস্তিখন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। যদিহে চৰকাৰী ঘৰ পোৱা নাই তেনেহ'লে আপডেট এটা আহিছে, আপডেটটো চাই লওক। কেনেকৈ পাব চৰকাৰী পকী ঘৰ, চাই লওক এই 7টা সহজ প্ৰক্ৰিয়া। কেনেকৈ পাব চৰকাৰী পকী ঘৰ, অৰ্থাৎ যদিহে এতিয়ালৈকে আপোনালোকে চৰকাৰী ঘৰ পোৱা নাই তেনেহ'লে এটা অত্যন্ত জৰুৰী খবৰ। চাই লওক নতুনকৈ 7টা প্ৰক্ৰিয়াৰ মাজেৰে লাভ কৰিব চৰকাৰী পকী ঘৰ। ৰাজ্যৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ, অৰ্থাৎ যিসকল দুখীয়া পৰিয়াল পোৱা নাছিলে শীঘ্ৰে সাজু কৰক নথিপত্ৰ, কিয়নো আবেদন কৰিব হ'লে নথিপত্ৰৰ প্ৰয়োজন হ'ব। নতুনকৈ 3,88,000 লোকে পাব চৰকাৰী পকী ঘৰ। চিন্তা আঁতৰাই 6টাকৈ বৃহৎ ঘোষণা কৰিলে দৰিদ্ৰ হিতাধিকাৰীসকলৰ বাবে, অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে। কোনে কোনে পাব চৰকাৰী পকী ঘৰ, অৰ্থাৎ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক বুলি ঘোষণা কৰিছে। লগতে 1 নম্বৰত আপুনি যদি ঘৰ পোৱা নাই তেনেহ'লে মাত্ৰ এখন ফটো তুলি চৰকাৰী ঘৰ লাভ কৰিব। 2 নম্বৰত আপোনালোকৰ বেংক পাছবুক আৰু আধাৰ কাৰ্ডৰ থাকিলে লাভ কৰিব চৰকাৰী পকী ঘৰ। 3 নম্বৰত আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনাৰ পৰ্টেলত গৈ আবেদন কৰিব পাৰিব। 4 নম্বৰত 15,000 টকা মাহিলী আয় হ'লেও লাভ কৰিব এতিয়াৰে পৰা বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ। 5 নম্বৰত দুচকীয়া বাহন থাকিলেও লাভ কৰিব চৰকাৰী পকী ঘৰ বুলি ঘোষণা কৰিছে। লগতে 6 নম্বৰত 5 একৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ। 7 নম্বৰত জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে পাব চৰকাৰী পকী ঘৰ। গতিকে বন্ধুসকল, যিসকল দুখীয়া মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে এটা সুখবৰ, কাৰণ ৰাজ্যত নতুনকৈ লাখ লাখ পৰিয়ালে পাব চৰকাৰী পকী ঘৰ। অৰ্থাৎ অসমত যাতে কোনো এঘৰ পৰিয়ালেও কেঁচা ঘৰত থাকিব নালাগে, তাৰ বাবে চৰকাৰে ইতিমধ্যে কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে যদিহে আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনেহ'লে অতি শীঘ্ৰে আবেদন কৰক অনলাইনৰ মাধ্যমত। আৰু আপোনালোকৰ যদিহে ৰেচন কাৰ্ড আছে তেনেহ'লে আবেদন কৰিব পাৰিব। লগতে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিব আবেদন কৰাৰ সময়ত, কাৰণ DBD যোগে এই টকাসমূহ প্ৰেৰণ কৰিব। গতিকে চৰকাৰী ঘৰক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি কিবা সুধিবলগীয়া বা জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। ৰেচন কাৰ্ড থাকিলেই হ'ব, ৰেচন কাৰ্ড থাকিলে লাভ কৰিব কেইবাটাও সুবিধা। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। এতিয়াৰে পৰা নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ সামগ্ৰী। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে অৱশেষত আহি গ'ল এটা ভাল খবৰ। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীসকলে পাব চেনি, দাইল, নিমখ, লগতে গেছ চিলিণ্ডাৰ। আৰু এই সামগ্ৰীখিনি বজাৰতকৈ অতি কম দামতে লাভ কৰিব পাৰিব। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীসকলে। লগতে এই সামগ্ৰীখিনি বজাৰৰ দৰতকৈ অতি কম দামতে লাভ কৰিব বুলি ঘোষণা কৰিছে। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত, বজাৰতকৈ অতি কম মূল্যত। লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত, তাৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। লগতে প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত বুলি ঘোষণা কৰিছে চৰকাৰে। লগতে কেৱল ইমানে নহয়, 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইয়াৰ উপৰিও যদিহে আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে তেনেহ'লে মাত্ৰ 250 টকাতে পাব চিলিণ্ডাৰ। লগতে এই ৰেচন কাৰ্ড বা এই ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট, আৰু ফিংগাৰপ্ৰিণ্ট দিহে আপোনালোকে এই সামগ্ৰীখিনি লাভ কৰিব পাৰিব। ৰেচন কাৰ্ডৰ প্ৰতিটো পৰিয়ালৰ বাবে কেইবাটাও বৃহৎ আপডেট আহিছে, অৰ্থাৎ নতুন কেইবাটাও আপডেট আহিছে। আগলৈ চাওক। ৰেচন কাৰ্ডখনেই হ'ব পৰিয়ালৰ একমাত্ৰ পৰিচয় পত্ৰ। গতিকে ৰেচন কাৰ্ড থাকিলে সুখবৰ, অৰ্থাৎ এই ৰেচন কাৰ্ড এতিয়া দৰিদ্ৰ জীৱনৰ ৰক্ষা কৱচ হৈ পৰিব। লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে ৰেচন কাৰ্ড এতিয়া জীৱনৰ ৰক্ষা কৱচ হ'ব। গতিকে ৰেচন কাৰ্ড থাকিলেই সুখবৰ। এই ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব নিৰাপত্তা, অৰ্থাৎ বহু জৰুৰী ক্ষেত্ৰত ৰেচন কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চাউল, দাইল, চেনি, লগতে গেছ চিলিণ্ডাৰ, তাকো অতি কম মূল্যত। ৰেচন কাৰ্ড থকা প্ৰতিটো দুখীয়া পৰিয়ালে পাব অৰুণোদয় 3.0ৰ জৰিয়তে প্ৰতি মাহে 1,250 টকা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় সুবিধা বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে মাহে লাভ কৰিব 1,250 টকাকৈ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব। চাউলৰ লগতে লাভ কৰিব এতিয়াৰে পৰা ৰেচন কাৰ্ড থাকিলে টকা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব বছৰি 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা। গতিকে ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কেইবাটাও সুবিধা লাভ কৰিব। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী পকী ঘৰ, যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল পোৱা নাই। ৰেচন কাৰ্ডখনে হ'ব আয়ৰ প্ৰমাণপত্ৰ এতিয়াৰে পৰা। গতিকে ৰেচন কাৰ্ড থাকিলে সুখবৰ। ৰেচন কাৰ্ডখনে হ'ব পৰিয়ালৰ একমাত্ৰ পৰিচয় পত্ৰ।
অৰ্থাৎ এই ৰেচন কাৰ্ড এতিয়া দৰিদ্ৰ জীৱনৰ ৰক্ষা কৱচ হৈ পৰিব। গতিকে বন্ধুসকল, যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। কাৰণ ৰেচন কাৰ্ড এতিয়াৰে পৰা আপোনালোকে বহুকেইটা জৰুৰী কামত ব্যৱহাৰ কৰিব পাৰিব। যেনেকৈ আপোনালোকৰ ল'ৰা সন্তান বা ল'ৰা ছোৱালীবিলাকক যদি স্কুল কলেজত দিয়ে, তেনেহ'লে স্কুলত বিনামূলীয়াকৈ নাম ভৰ্তি কৰিব পাৰিব ৰেচন কাৰ্ড থাকিলে। লগতে ৰেচন কাৰ্ডত নাম থাকিলে কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। তাৰ উপৰিও অৰুণোদয় আঁচনি 3.0 জৰিয়তে প্ৰতি মাহে 1250 টকাকৈ লাভ কৰিব। লগতে 1 নৱেম্বৰ তাৰিখৰ পৰা অতি কম দামতে দাইল, চেনি, নিমখ লগতে গেছ চিলিণ্ডাৰ লাভ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে বন্ধুসকল, ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউল নহয়, বছৰি 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা লাভ কৰিব। লগতে চৰকাৰী ঘৰ পোৱা নাই যদি তেনেহ'লে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী পকীঘৰ। গতিকে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলো পৰিয়ালৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তিৰ ধনক লৈ। বন্ধুসকল, PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে লাভ কৰিব, নতুন এটা আপডেট দিছে। আপডেটটো এবাৰ চাই লওক। PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তিৰ ধন পাবলৈ আপুনি সাজু হওক। নতুন নিয়মেৰে এইবাৰ কৃষকৰ একাউণ্টত সোমাব 21 নম্বৰ কিস্তিৰ ধন। PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তিখন পাবলৈ সাজু হওক হিতাধিকাৰীসকলে। দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে আহি গ'ল এটা ভাল খবৰ। যদিহে আপুনি এগৰাকী কৃষক হয় তেনেহ'লে এটা অত্যন্ত জৰুৰী খবৰ। ইতিমধ্যে 4টা ৰাজ্যৰ কৃষকসকলে লাভ কৰিছে 21 নম্বৰ কিস্তিৰ ধন। যিকোনো মুহূৰ্তত PM কিষাণ যোজনাৰ ধন লাভ কৰিব কৃষকসকলে। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব 21 নম্বৰ কিস্তিৰ ধন 2,000 টকা। ইতিমধ্যে 4টা ৰাজ্য পঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নম্বৰ কিস্তিৰ ধন। বান আৰু বৰষুণৰ বাবে 4টা ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে PM কিষাণ যোজনাৰ ধন। শীঘ্ৰেই আন ৰাজ্যবিলাকৰ বেংক একাউণ্টতো জমা হ'ব 21 নম্বৰ কিস্তিৰ ধন। লগতে তাৰ বাবে আজিয়ে কৰি লওক eKYC আপডেট। বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে PM কিষাণ যোজনাৰ ধন ইতিমধ্যে 4টা ৰাজ্যত দিছে, কিন্তু বাকী আন ৰাজ্যবিলাকত অতি শীঘ্ৰেই দিব। কাৰণ চৰকাৰে মুকলিকৈ এতিয়ালৈকে অফিচিয়েলি ডেট ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত চৰকাৰে ডেটটো ঘোষণা কৰিব। আৰু যেতিয়া ডেট ঘোষণা কৰে লগালগ এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে বন্ধুসকল 21 নম্বৰ কিস্তিখন লাভ কৰিব হ'লে আপোনালোকে eKYC আপডেট কৰিবই লাগিব। eKYC নকৰিলে আপোনালোকে 21 নম্বৰ কিস্তিৰ ধনৰ পৰা বঞ্চিত হৈ থাকিব। লগতে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক থাকিব লাগে। যদিহে লিংক নাই অতি শীঘ্ৰে লিংক কৰাই লওক। লগতে আপোনালোকে নতুন এখন লিষ্ট প্ৰকাশ কৰিছে চৰকাৰে। সেই লিষ্টখনত যদিহে আপোনালোকৰ নাম আছে তেনেহ'লে লাভ কৰিব 21 নম্বৰ কিস্তিৰ ধন। আৰু লিষ্টখন কেনেকৈ চেক কৰিব, ইতিমধ্যে মই PM কিষাণ যোজনাক লৈ ভিডিঅ' বনাই থৈছোঁ। আপোনালোকে সেই ভিডিঅ'খিনি চাই ল'ব। তাতে আপোনালোকে ষ্টেপ বাই ষ্টেপ সকলোখিনি তথ্য গম পাব। লগতে চৰকাৰে আহিবলগীয়া সময়ত কিন্তু অৰ্থাৎ 21 নম্বৰ কিস্তিখন দীপাৱলীৰ আগতে দিব পাৰে বা দীপাৱলীৰ পিছতো দিব পাৰে। যেতিয়া দিয়ে বা আপডেট দিয়ে কিবা ডেটটো, লগালগ মই ভিডিঅ' এটা বনাই আপোনালোকক শ্বেয়াৰ কৰি দিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই আপডেটকেইটা চাই সকলোৱে এই আঁচনিকেইটা বা এই কথাখিনি জানিব পাৰে। ধন্যবাদ। জয় আই অসম।